নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত অগপৰ কেন্দ্ৰীয় সম্পাদক দিলীপ কুমাৰ দাস আহত। নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা অন্তত গুৱাহাটীলৈ প্ৰেৰণ। তীব্ৰবেগী মটৰ বাইকৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অগপৰ কেন্দ্ৰীয় সম্পাদকগৰাকী। ৰাতিপুৱাৰ পৰা নিৰ্বাচনী প্ৰচাৰ চলাই আহিছিল নেতাগৰাকী। নলবাৰীত কেইবাখনো প্ৰচাৰ সভাৰ পিছত ঘগ্ৰাপাৰলৈ প্ৰচাৰ চলাবলৈ গৈ আছিল দাস। বাতৰি লিখা সময়লৈকে নেতাজনৰ অৱস্থা গুৰুতৰ। মানে আমি স্পট আছিলোঁ, মানে দিলীপ দাক বাইকত উঠাই দিছিলোঁ আমি অতুল দাহঁতৰ লগত একেলগে বাইক ৰেলীত। জয়ন্ত দা, অতুল দা গোটেইকেইটা বাইক ৰেলী কৰি গৈছিলে। তাৰপিছত তেখেতে নুমি পাৰ হৈ থাকোঁতে তীব্ৰ গতিত আহি মানে এই ল'ৰাজনে খুন্দিয়াই দিলে। যিয়ে নহওক বাৰু এক্সিডেণ্টটো হৈ গ'ল। আমি দিলীপ দাৰ আশু আৰোগ্য কামনা কৰোঁ। আমি সকলোৱে মানে নলবাৰী যুৱ পৰিষদৰ ফালৰ পৰা আমি তেখেতৰ আশু আৰোগ্য কামনা কৰিছোঁ। গুৰুতৰভাৱে আঘাত পাইছে। ওই GNRC নহয়তো মানে আমাৰ এক্সেল কেয়াৰ দুটাৰ এটাত যাব। নলবাৰীৰ পৰা শংকৰ কলিতাৰ প্ৰতিবেদন, CNSC নিউজ নৰ্থ ইষ্ট। আপোনালোকে চাই আছে CNSC নিউজ নৰ্থ ইষ্ট।